এটোৰ স্ক্ৰুটিনি প্ৰক্ৰিয়াটো আৰম্ভ হৈছে অলৰেডি নিৰ্দেশ দিয়া হৈছে যে পৰ্টেলটো বন্ধ কৰি স্ক্ৰুটিনি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে 30 তাৰিখ পৰ্টেলটো বন্ধ হ'ব 1 তাৰিখৰ পৰা স্ক্ৰুটিনি আৰম্ভ হ'ব গোটেই স্ক্ৰুটিনি প্ৰথম এপ্লিকেশ্যনবিলাকৰ স্ক্ৰুটিনি হ'ব তাৰ পাছত কোনখিনি কনচিডাৰ কৰিব পৰা যায় এজ পাৰ প্ৰভিজন অফ দি এক্ট আৰু সেইমতে অনুমোদনসমূহ দিয়া হ'ব ষ্টেট লেভেল এখন কমিটি আছে এপেক্স কমিটি সেই কমিটিখনে ইয়াত কপিয়লৰ বিষয়টো সাধাৰণ প্ৰশাসনে কৰিব সেইটোৰ লগত আমাৰ কোনো জড়িত নাই কিন্তু শিক্ষক এজনো যিটো জিলা প্ৰশাসনৰ জিলাখনৰ অধীনত থাকে তে আমি বদলীকৰণ এপ্ৰুভ কৰাৰ পাছত তেওঁক ৰিলিজ দিয়া নিদিয়াটো সেইটো জিলা কাজেই যিসকল শিক্ষক শিক্ষয়িত্ৰী লোকপিয়লৰ দায়িত্বত নিয়োজিত হৈ আছে সেইসকলৰ বদলীকৰণৰ ক্ষেত্ৰত জটিলতা সৃষ্টি হোৱাৰ সম্ভাৱনাই অধিক বুলি এই মুহূৰ্তত চৰ্চিত হৈছে সৰ্বত্ৰ ফলত গ্ৰীষ্ম বন্ধৰ ভিতৰতেই কোনে কোনে বদলীকৰণৰ সুযোগ লাভ কৰে সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব সময়লৈ